স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ' লৈ। আৰু আছিলোঁ মই দোকানত, আৰু দোকানত বহি থাকোঁতে এজন বিশেষ ব্যক্তিক মই এখন ঠেলা লৈ যোৱা দেখিলোঁ। আৰু ব্যক্তিজন এজন খাটি খোৱা অসমীয়া মানুহ, আৰু সেইকাৰণে মানে এই ভিডিঅ'টো মই প্ৰস্তুত কৰোঁ বুলি মনতে ভাবিলোঁ। আৰু তেখেতৰ লগত কথা পাতিলোঁ। মই গোটেইখিনি অকণমান আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালে দাদা আছে। আপোনাৰ এই ব্যৱসায়ৰ লগত জড়িত হোৱা কিমান দিন হ'ল? মই আজি 20 বছৰেই হ'ল। মই খুবেই ভাল পাইছোঁ। আৰু মোৰ ঘৰ নগাজান কাটনি গেটত। নগাজানত? হয়। আৰু ব্যৱসায়টো কৰি ভাল পাইছোঁ, আৰু মানুহবিলাককো দেখুৱাইছোঁ এইবোৰ কৰিলে ভাল হ'ব। বাহিৰৰ পৰা মানুহ আহিব নালাগে আমাৰ কেলৈ মোৰ নিচিনা যদি ওলায় আৰু ভাল হ'ব। প্ৰতিখন গাঁৱৰ পৰা যাতে এনেধৰণৰ কামবোৰ ওলাই আহিব লাগে ন? প্ৰতিখন গাঁৱৰ পৰা যদি এজনকৈ ওলালে হ'লে আজি এনেকুৱা বঢ়িয়া হেৰিয়ে মানে ইয়াত সুবিধাটো নাপালে হ'ল। কৰ্মই আমাৰ ধৰ্ম, গতিকে কামেই, যিকোনো কামেই আমাৰ সকলোৰে বাবে শ্ৰদ্ধাৰ কাম হয়। গতিকে এজন অসমীয়া মানুহ হৈ পেলাইও তেখেতে এনেধৰণৰ কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে এনেধৰণৰ কামকো মানে সকলোৱে সন্মান দিয়ক। গাঁও অঞ্চলত পৰি থকা এনেধৰণৰ লোহা ৰস্ক, প্লাষ্টিকৰ বটলৰ পৰা আদি কৰি যিবোৰ মানে পেলনীয়া সামগ্ৰী আছে, এখেতক দিয়ক। আমাৰ ভাদৈ অঞ্চলৰ নগাজানত তেখেতৰ ঘৰ বুলি কৈছে। তেওঁ এই ব্যৱসায়ৰ লগত জড়িত হোৱা প্ৰায় 20 বছৰে হ'ল বুলি কৈছে। গতিকে আপোনালোকে এই আমাৰ ভাদৈ অঞ্চলত এনেধৰণৰ যি কৰ্ম মানে যিসকল লোকে কৰি আছে, তেখেতসকলক সদায় ছাপোৰ্ট কৰি যাওক। গাঁও অঞ্চলৰ পেলনীয়া সামগ্ৰীবোৰ এখেতসকলক দিয়ক। আপোনালোকে কি বস্তু লয়? টিং, ভঙা চিঙা আৰু প্লাষ্টিক, তাৰপিছত এইবোৰ ফাইবাৰ বিয়েৰ বটল, এইবোৰ লওঁ। আৰু বিভিন্ন বস্তু আমি পাওঁ, তাঁৰ, পিতল, লোহা, ভালে লোহাৰ লোহা লওঁ। প্লাষ্টিকবোৰ ৰেট আপোনালোকে কিমানকৈ দিয়ে? আমি 5 টকাকৈ দিছোঁ। আৰু গাঁৱত মানে 5 টকাকৈ দিয়ে? গাঁৱত 5 টকাকৈ দিওঁ। আৰু আমাৰ গাঁৱত নিচিনাকৈ ওলাবলৈ চেষ্টা কৰিছে, কিন্তু আগবাঢ়িব পৰা নাই। কাৰণ কেলৈ সিহঁতক নিদিয়ে মানে গাড়ীখন এনেকুৱা গাড়ী। মোৰ আজি 20 বছৰ হৈ গ'ল। তাৰপিছত মোক যেতিয়া হ'লেও গ'লেও একো নকৰে মানে আপোনাক ভাল পায় আৰু। আপোনালোকে এয়া বিশেষকৈ এইবোৰ মানে প্লাষ্টিকৰ গেলান হয়, এইবোৰ বটল, আৰু ইয়াতো আছে কিবা কিবি। মানে এনেকৈ ঠেলাখন লৈ দিনটোৰ কাৰণে তেখেতে ওলাই আহে, আৰু দিনত যিবোৰ বস্তু পায় তাত মানে এইবোৰ বস্তু মানে ডেম্পত দিয়ে, আৰু দুপইচা ইনকম কৰি আছে। আপোনাক এই ব্যৱসায়টো কৰাৰ কাৰণে গাঁও অঞ্চলৰ মানুহে মানে কেনেধৰণে ব্যৱহাৰ কৰিছে? আপোনাক ভাল পাইছেনে? ভালেই পাইছে, কিন্তু আৰু ময়ো ভাল পাইছোঁ কামবোৰ কৰি। কিছুমানে কওঁ মই যা তহঁতি ওলা গাঁৱৰ পৰা, এই ব্যৱসায়টোত বহুতেই লাভ আছে। তাৰপিছত আৰুনো কি ক'ম, মোৰ খেতি বাৰী নাই, মই এইটো কৰিয়ে চলি আছোঁ। আৰু গাঁও অঞ্চলৰ মানুহে তেনেকৈ বেয়া বিহেভ লোৱা নাই কোৱা এতিয়ালৈকে? হয়, ভালকৈ কয় আৰু চব ভালেই কৈছে। মানে এনেকুৱা ধৰণৰ কাম কৰাৰ কাৰণে ভালে পাইছে। কি কৰিব, খেতি নাই বাতি নাই মোৰ। কামত যিহেতু সৰু বৰ নাই, তেখেতে এইটো এটা পুনৰ দেখুৱাই দিলে। গতিকে যিকোনো কাম আপোনালোকে কৰিব পাৰে, গতিকে লাজ নকৰিব। এজন অসমীয়া মানুহ হৈ পেলাই তেখেতে এই কাম কৰিছে। আপোনালোকে মোৰ নিচিনা কাৰবাৰটো কৰক, বহুতেই লাভ আছে। আৰু বাহিৰৰ পৰা আনি আমাৰ এবাৰ টকাবোৰ ওলাই গৈছে। আমাৰ মানুহবোৰে কেলৈ চেষ্টা নকৰে? আজি 20 বছৰ হ'ল মই দেখাই নাই কাম কৰা ল'ৰাবোৰ, মানে আমাৰ নিজৰ ল'ৰাখিনি। আমাৰ মানে অসমীয়া মানুহৰ অসমীয়া ল'ৰাবোৰ মানে লাজ কৰে আৰু কাম কৰিবৰ কাৰণে। যিটো সমস্যা চলি আছে এইটো লাজ কৰিলে নহ'ব। ওলাই মানে আহিলে কামেই আৰু আপোনালোকে লাজ কৰিব নালাগে। আপোনালোকেও ওলাই আহক। ভিডিঅ'টো চাই কেনে পালে জনাব। যিসকলে ফেচবুকত চাই আছে সকলোৱে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।